দিবলাইছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ভিক্টৰ দাসৰ পূৰ্বে দুটা গোচৰৰ জামিন লাভ কৰিছিল ভিক্টৰ দাসে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত ভিক্টৰৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শুনানি ইতিমধ্যে গোচৰটো জামিন বিচাৰি ভিক্টৰৰ অধিবক্তাই আদালতত দৰ্শাইছিল যুক্তি আৰু আজিৰ এচিৰ শুনানি চৰকাৰী অধিবক্তাই দৰ্শাব যুক্তি এনএছৰ গোচৰত সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে ভিক্টৰ দাস পূৰ্বে আজাৰা আৰু ফটাশিলৰ থানাৰ গোচৰত জামিন লাভ কৰিছে ভিক্টৰে মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ভিক্টৰ দাসৰ পূৰ্বে দুটা গোচৰত জামিন লাভ কৰিছিল ভিক্টৰ দাসে পূৰ্বে ভিক্টৰ দাসে দুটা গোচৰত জামিন লাভ কৰিছে আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত ভিক্টৰৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শুনানি ইতিমধ্যে গোচৰটো জামিন বিচাৰি ভিক্টৰৰ অধিবক্তাই আদালতত দৰ্শাইছে যুক্তি ভিক্টৰৰ অধিবক্তাই গোচৰটো জামিন বিচাৰি দৰ্শাইছে যুক্তি আজি এচিৰ শুনানিত চৰকাৰী অধিবক্তাই দৰ্শাব যুক্তি আৰু এনএছৰ গোচৰত সম্পত্তি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে ভিক্টৰ দাস এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে এনএছৰ গোচৰত পূৰ্বে আজাৰা আৰু ফটাশিল থানাৰ গোচৰত জামিন লাভ কৰিছে ভিক্টৰ দাসে।